ছোৱালী দেখি তো বেবি গলি নজৰতে কাজিয়া ৰিজাত হা নলি দিগদাৰ হ'ব ন আপত্তি আছে কিবা ৰিতে গেষ্টিকৰ টেবলেট খাই দিব বোলে 2টা বজাৰ পৰা আৰম্ভ কৰি কণ্টিনিউ আপোনালোকে বিশ্বাস কৰক মানে 5:41 লগি ন মাজে মাজে 30 মিনিট 20 মিনিট গ্যাপ থাকে পুৱা 5:41 লগি ওৰে ফলে যে বাকি কোমাই কাজিয়া লাগলি অলপ মই কাজিয়া ৰখোৱা মানুহ নেকি আৰু এফালে আমাৰ লগত আছে কৰিছ মিটান মোলে এনেকে যায় মানে এই বাদ কিবা অন কেমেৰা নকওঁ ও মাইক টেষ্টিং ওকে এই মাজত মই 2টা দিন 3টা দিন মানে হল ভিডিও বনোৱা নাই সেইবাবে ভাবলো এটা সৰুকে আপডেটৰ কাৰণে এটা ভিডিও বনাও এই ব্লগিং এংগল এই বস্তুটো মই পাহৰি গৈছো মানে আজি যেৰকে 1 বছৰ মান হল ব্লগ বনাই নাই এই ঘড়ীত মই এইটো ইমান হেভি ঘড়ী পিন্ধাৰ অভ্যাস নাই আমাৰ যে ৰিতেশ ভাই আছে ৰিতেশ শৰ্মা তাৰে এইটো ঘড়ী পেল লৈছিল মই পিন্ধাইছো কিবা এটা কিন্তু চাল লাগছে ঘড়ীটো হয় না এটা আপোনাক কৈ আছো মই এইটো হল ব্লুবেল ৰেঙনি এটা মানে এটা নহয় পাইছে বহুকেইটা হোমষ্টে আছে আৰু জোৰ ভিতৰতে ব্লুবেল ৰেঙনিত আমি আমাৰ এই সেলিব্ৰিটি হাউস যেটো আমাৰ ৰিয়েলিটি শো মই কৈছিলো সেইটো আমি শুট কৰি আছো ভাবিলো আজি এটা সৰুকে বনাই দিও ভিডিও এটা গোটেইখিনি নেতাকা আপোনালোকে ভিডিওবোৰ চালে গম পাব ডাইৰেক্টলি এইটো মানে এটা আপডেট যেটো মাজত দিয়া এটা ভিডিও দিয়া নাই আৰু মোৰ লগতে এফালে আমাৰ তলুক্ক ভাই তাৰ পিছত এফালে অৰিন্দম গোটেই মাখা লাগি আছো সেম কৰি যোৱাকালি যেটো হল আপোনাক মই কওঁ মানে আমি ভিডিও স্টার্ট কৰিছিলো শুটিং আৰম্ভ হৈছিল দিনত 2টা বজাৰ পৰা আৰু 2টা বজাৰ পৰা আৰম্ভ কৰি কন্টিনিউ আপোনালোকে বিশ্বাস কৰক মানে 5:41 লগি ন মাজে 30 মিনিট 20 মিনিট গ্যাপ থাকে পুৱা 5:41 লগি মোৰ কাৰণে বা ইয়াৰ কাৰণে আমি মেনেজ যোনে কৰিছে হেতৰ কাৰণে টেনচন নাই কিন্তু যোনে আইছে হেন্তক সেলুট দিছো আমি ইমানখিনি কৰি দিছি যে হয়নে নহয় তুমি এটা কাম কৰো সবৰ পৰা ৰিভিউ লজ কেনেকৈ লাগি আছে হেতৰ ঠিক আছে আৰু আছে আৰু এই হোমষ্টেটো যেটো হোমষ্টেত আমি আছো বৰ্তমান আল্টিমেট হোমষ্টে আৰু এটো মানে হোমষ্টে আমি সবতে হোমষ্টে দেখিছো হোমষ্টে মানে এনেকুৱা নহয় যে ইয়াতে আকৌ শুট কৰিব না মানে শুটিংৰ কাৰণে বেষ্ট জায়গা আৰু আপোনালোকে ধৰক আৰু নট ফৰ অনলি শুটিং আপোনালোকে বাৰ্থডে পাৰ্টি হওক কাবাৰ কিবা হওক সব আহিব পাৰে বন্ধু লগত আহে মোবাইল ৰিয়েলত আহে জাল লগত মই আপোনাক দেখাই আছো গোটাইখিনি দেখাই নাই তো ৰুম চুম বেছিকে দেখাই দিলে আপোনালোকৰ মানে বস্তুটো ভাল লাগিব এনেওটো কালি মই লোকেশ্যন হওক আৰু যদি আপোনালোকে আহিব বিচাৰে মই নম্বৰটো ডেসক্ৰিপশ্যনত দি থৈ দিম চালিয়া একদম কি বম লাগছি ভাই মজা গণপতি বাপ্পা মৌৰিয়া আৰু মই এটা কথা কৈ ৰ'ব আপোনালোকক মাতটো কালি কেনেকৈ ভাঙিল গম নাপালোঁ মইতো বেছি এটা কথা কোৱা নাই কথা ক'ব লগা আছিল কণ্টেষ্টেণ্টে মোৰ কিবা মাত ভাগিল এটা গম নাপাওঁ নাই হাতটো দুৰ্বল আছে আৰু এইফালে আমাৰ ৰিতেশ বেঠাৰ আৰু আমাৰ শ্ব'টোত যিহেতুকে ৰিতেশ ভাই আছে মাহিৰা ব্লগ আছে লেজি গাই আছে কৰিস্পিতা দাস আছে তাৰপিছত আকৌ হেৰি আছে আৰু ৱাইল্ড কাৰ্ডৰ কেইটা মই কৈ নিদিওঁ যিহেতুকে কেইটা স্পেচিয়েল লাগে আৰু এটা ৱাইল্ড কাৰ্ড কৈ দিওঁ ছোৱালীৰ অংকিতা আছে গোটেইখিনি আছে মই ৰিতেশ ভাই একদম বম ঠাচ চাল লৈ আছি ভাই টেনশ্যনত লাগছে যদি মাতটো ঘেণ্টাই এনেকৈ হৈ থাকিলে মই কাপোৰ এংকল চেণ্ডেল বাদে দিব লাগিব হেল্ল' পাপা হেল্ল' সৰু স্কুলটো নাহে উগ্ৰটোৰ আহে বাকি এফালে আমাৰ লক্ষীদাও আছে সবখিনি লাগি আছে আজি এইটো এটা এনে সৰুকে ব্লগ এটা আপডেট বৈ দুটি ভিডিও দিয়া মাজত এফালে আমাৰ ৰিতেশ আছে বাকি ভাই সব চলি আছে ধুনীয়াকে একদম বঢ়িয়া সিস্টেম বঢ়িয়া চলি আছে এফালে আমাৰ সুমন বিদ্ৰবাগ আছে মাজত অলপ সময় লৈ কিনে এটা সৰুকে ব্লগ টাইপ বনালো এফালে আমাৰ দাদা আছে দাদা ভিন্দ কয় যি কয় আপোনালোকে বাকি এফালে পাৰ্থ ভাই আৰে এফালে আৰু আমাৰ এফালে ধ্ৰুৱ চেহেৰা বেয়া লগা যদিও চেহেৰাটো গোটেই বেয়া নহয় এটা সৰুকে দেখাই দিওঁ আৰু এইফালে আমাৰ লেজি গাই চলি আছে ধুনীয়াকে এটা এটা বিহাইণ্ড দা চিন সৰুকে ব্লগ এটা যাব মানে বঢ়িয়া চলিছে বাকি কোমাই কাজিয়া লাগলি অলপ মই কাজিয়া ৰখোৱা মানুহ নেকি আৰু এইফালে আমাৰ লগত আছে কৰিছ মিটান মোলে এনেকে যায় মানে কেনেকৈ চলি আছে পুৰা চলি আছে নাই মজা এটা আমাৰ থাম্বনেইলৰ কিবা কিবি উঠি থকা আছে এটা কথা কওঁ কি এই মোৰ পাপাৰ ফোন আছে পাপা এই মোৰ ট্ৰফিটো তোমাৰ কাৰণে কিবা এটা দেখছো ইমান কৰবি কি হ'ব কালি তোমাক তো হাৰি যাবা একো নাই ভাই হাৰা যেটা কি আছে ৰিতেশ ভাই জিকলি তো মই বেয়াই নাপাওঁ কাৰণ ভাই কি চলিয়ে ভাই গুৱাহাটীত
বাৰ বেলেগ চলি লগ পাই গৈছো বিচাৰো জিকাটো তাৰে মাজতে যদি কিবা কাৰণত মই জিকি যাওঁ আৰু একো নাই আপত্তি আছে কিবা এতিয়া কেনেকুৱা চলি কেনেকুৱা আছে বঢ়িয়া চলি আছে বহুত ভাল লাগি আছে বঢ়িয়া চলি আছে পুৰা MC স্থান ৰবা তুমি এটা কথা কওঁ এটা পিক হলতো নাযাওঁ তুমি কি কয় এইটোক মানে ছোৱালী দেখি তো পিক হলি নাজাৰতে কাজিয়া ৰেজাত নহ'লে দিগদাৰ হ'ব ন এই সুমন্তৰ প্ৰেম এই এইটো এই দেখাই নাপায় এই এইটো সুমন্ত এইটো চেলিব্ৰিটি হাউচ আছে না প্ৰেম হাউচ আছে ধৰিবই নোৱাৰি যায় কুফা বুলি কয় কুফা দায়াৰ চালা তোৰ সুমন্ত ঘৰৰ লগত কথা পাতি মানে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকে কি হ'ব বিয়া পাতিব গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি নহয় আছে তো অলপ গেম খেল কৰি ভাল সুমন্ত দেই কথা হতো না বাইৰে বা একদম সঁচা কথা কওঁ ভাল লাগিছে না বেয়া লাগিছে একদম ভাল বেয়া লাগিলে কবি এনেকুৱা ভাল লাগছে আল্টিমেট লেভেলৰ ভাল লাগছে তাৰমানে অপশ্যন নম্বৰ এক্সপ্লেইন কৰিব নোৱাৰি এটা মুমেণ্ট এণ্টাৰটেইনমেণ্ট হৈছে জানানে এটা থাকা মানুহকেইটাহে গম পাইছে আৰু চব ক্ৰেডিট তাৰমানে হাইষ্ট এণ্টাৰটেইনমেণ্টৰ ক্ৰেডিট যে আমাৰ ৰিতেশ বেষ্ট তাৰমানে এণ্টাৰটেইনমেণ্ট কৰা চলি আৰু কি ভাল লাগছে আৰু চব খানে ফূৰ্তি ফাৰ্তা কৰি এটা আৰু এনজয় লাগে নেকি মজা চব মোৰ বিশ্বাস আছে পুৰা ভাইৰেল যাব আৰু মাইৰাবাৰ লগত আছিলে আমাৰ ভিন্দক পৰা সুধো মই ভিন্দু আহা এটা কৰিব পাৰি না যে ট্ৰফি যাব মোৰ পুৰা বিশ্বাস আছে একদম 100% তো বাক সাপোৰ্টৰ কাৰণে ভিন্দও আছে মানে চালিয়া আৰু এটা সেকেন্ড ডে মানে লাস্ট ডে এটা সবে যাবা অলছি ভাই বেকছে অলপ বেয়া লাগছে ন একেলগে আছিল তাকেতো একেলগে আছিল কি মাইৰাবা বেয়া নকৰিলেও মিছ কৰিম পুৰা তাৰমানে কি জানানে বেয়াটো বহুত লাগছে কাৰণ বহুত এনজয় কৰিলো কিন্তু কি আৰু ভাল বেয়াটো আছে আকৌ আমি লগ হম আকৌ এনেকুৱা এটা প্ৰগ্ৰাম পাতিম ভাল লাগব কোনবা বিয়া পাতে আমাৰ গ্ৰুপৰ মাজত বহুত দিন মাকৰ ঘৰত থাকিল লৈ যাও আৰু বাকি ভাল লাগছে না থাকি ভাল থাকি আছে রে বাই আজি একদিন মানে শুটৰ একদিন আৰু পিছত ভালকে লগ পাম বাকি একো বেয়া আছে তো পাওয়া নাই একদম মুকো যাতে কোনো একো বেয়া নাপায় নাই অলপমান ভিডিঅ' গালি পাৰিছো কিবা পাৰিছো কোনো ভুল নাথাকে স্যার ডাইৰেক্ট যাওঁগে আৰু ভাল লাগিলে একদম ডাইৰেক্ট জোৰাত নাই কিবা বেলেগ প্লেনিং নাই এতিয়া অকমান যাম অকমান শ্বিলং ফুৰি আহিম গৰম উঠি গ'ল না একদিন ঠাণ্ডা খাৱা খাই আহিম বাকি এই পিছত তোৰ চাবই পাই ন চাব লাগিব আৰু এটা কথা সাপোৰ্ট কৰক অসমত প্ৰথমবাৰ এনেকুৱা কিবা এটা আহিছে সো আপোনালোকে সাপোৰ্ট কৰাটো যদি কিবা কমি হৈছে আমাৰ ফালৰ পৰা একদম কমি একো নাই চিল দুনিয়া এনজয় কৰিলো বাস এপিসোডটো চাব লাগে সবাই একদম বাই বাই আৰু আমি মিডিল ক্লাছ মানুহ না তাতে চাউল লৈ লৈছো কেইটাবা দিমে 60 টকাও চাব নেদাও কেনটা চলি গ'ল চাউল গোটাই লৈছো চিপ যদি এক পেকেট ৰছি চব লবি কেনটা এক পিছ আৰু কিবা ৰছি নেকি মোৰ এটা স্পৰ্টিং ল বুলি শুনছিলো এই পিনপুৰে কম পাই